আজি আমি ক'ত আহিছোঁ কৈ দিয়া বেনাৰখন দেখি গম পাইছে আজি কিয় আহিছোঁ আমি ইয়াত। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, সবিশেষ গম পাই থাকিব। তেলাহী কমলাবাৰী আঞ্চলিক শাখা সাহিত্য সভাৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা আৰু আলোচনা চক্ৰ, ভৃগু প্ৰসাদ শৰ্মাৰ নাট্য সংকলন ৰঙানদীয়া মাতৃ। অনুভৱ কেনেকুৱা? ভাল লাগিছে। স্পেচিয়েল প্ৰগ্ৰাম এটা পাতিছে একদম বিন্দাছনৰ বিশেষ ক'বা আজি তেলাহী কমলাবাৰী আঞ্চলিক শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত এই গ্ৰন্থ উন্মোচনী সভা আৰু আলোচনা চক্ৰ বিমান ডাঙৰীয়া নামৰ লেখাৰ ইমানখিনি অভিজ্ঞ লোকৰ মাজত ক'বলৈ চান্স হ'লে তাৰ বাবে ধন্যবাদ থাকিলে সকলোলৈ। ধন্যবাদ। তুমি এনেকৈ ক'লে মোৰ ভাল লাগিছে, ডাঙৰীয়া বুলি মোক অনুমোচন জনাইছে। বিয়লি 4 বজাৰ লগে লগে ৰাষ্ট্ৰীয় সংগীতেৰে আমি আমাৰ অনুষ্ঠান আৰম্ভ কৰিব বিশ্বত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আজি এই গোটেই অনুষ্ঠানটোৰ যিগৰাকী মূল ব্যক্তি যাক কেন্দ্ৰ কৰি অনুষ্ঠানটো আয়োজন কৰা হৈছে তেখেত হৈছে ভৃগু প্ৰসাদ শৰ্মা। তেখেতৰ বিষয়ে, তেখেতৰ কৰ্ম, তেখেতৰ নাট্য চৰ্চা আমি বিভিন্ন দিশ আজিৰ অনুষ্ঠানটোত অৱগত হ'ম। তেখেতক এখনি বস্ত্ৰৰে শ্ৰীযুত নীল চুতীয়া ছাৰক আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। তাৰ প্ৰাক্তন উপসভাপতি গুণকান্ত কোচ ছাৰক আদৰণি জনাবৰ বাবে পৰিয়ালবৰ্গক অনুৰোধ জনাইছোঁ। চাহৰ ৰুটি লৈ আছোঁ। চাহ খাই বৈ আমি কথা পাতিম গাইছ। বাই বাই। আজি এই গ্ৰন্থখনৰ উন্মোচনৰ প্ৰাক মুহূৰ্তত আপোনালোক সকলোকে অৱগত কৰিবলৈ পাই আমি আনন্দিত যে আজি যিটো প্ৰসংগৰ লগত সংগতি ৰাখি এই অনুষ্ঠানটো আয়োজন কৰা হৈছে সেয়া হ'ল আজি নাটকৰ কিতাপখনৰ লেখক অৰ্থাৎ নাট্যকাৰ ভৃগু প্ৰসাদ শৰ্মাৰ শুভ জন্মদিন। প্ৰথমে আমি গ্ৰন্থখন উন্মোচন হোৱাৰ প্ৰাক মুহূৰ্তত তেখেতৰ মাতৃ আৰু পিতৃ শ্ৰীযুত প্ৰভাত শৰ্মা আৰু যশোদা দেৱী লগতে পত্নী ৰশ্মিতা শৰ্মাক মঞ্চলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সকলোৰে আগত চিনাকি কৰাই দিছোঁ। আৰু পত্নী ভৃগু প্ৰসাদ শৰ্মাৰ পত্নী ৰশ্মিতা শৰ্মা তেখেতকো আয়ুক্ত সুবিধ ছাত্ৰামান আছিল নেকি? সুবিধ ছাত্ৰা মানে নিজৰ প্ৰচেষ্টাত তেওঁ খুব কম বয়সতে কৃষি শিক্ষকৰ বঁটা তেওঁ প্ৰদান কৰাৰ ব্যৱস্থা কৰিলে। এইটো খুব ভাল লক্ষ্য এটা। আৰু দেখিলোঁ যে তেওঁ শিক্ষকৰ চাকৰিৰ মাজত ব্যক্তিগত চিন্তা চৰ্চা কিছুমান কাম কৰি আছে। আৰু মই তেওঁক বিভিন্ন সময়ত কথা পতা চলি থাকে। মই তেওঁ দুটা কথাই কৈছিলোঁ। সেই দুটা কথা মানে তেওঁ কথাবিলাক খুব মন দি শুনে আৰু কাৰ্যকৰী কৰে। মই কি কথা কৈছোঁ তেওঁ বোধহয় ক'ব। দুটা কথা তেওঁ খুব সুন্দৰভাৱে ৰূপায়িত কৰিছিলে। গতিকে মই চালোঁ যে জীৱনত উন্নতি কৰাই নহয়, সমাজৰ প্ৰতি কিবা এটা কৰিব বা গুৰুত্ব পাবৰ কাৰণে কথাটো মানে গুৰুত্ব দি শুনা আৰু কাৰ্যকৰী কৰাটো বৰ ডাঙৰ কথা। সন্মানীয় সভাপতি তথা তেলাহী কমলাবাৰী আঞ্চলিক শাখা সাহিত্য সভাৰ সন্মানীয় সভাপতি ডাঙৰীয়া, জিলা সাহিত্য সভাৰ সন্মানীয় সভাপতি ডাঙৰীয়া, গড়েসগা শাখা সাহিত্য সভাৰ সন্মানীয় সভাপতিদেৱকে প্ৰমুখ্য কৰি বিষয়ববীয়াসকল, আজি এই অনুষ্ঠানটোত আমাৰ গ্ৰন্থপাঠ উন্মোচন কৰি আমাক কৃতজ্ঞ কৰা শ্ৰদ্ধাৰ কুমুদ বৰুৱা ডাঙৰীয়া, আৰু আজি যি আলোচনা চক্ৰ আছে এই আলোচনা চক্ৰৰ সমল অতিথি আমাৰ দাদাস্বৰূপ পথ প্ৰদৰ্শক শ্ৰদ্ধাৰ সঞ্জীৱ বৰা ডাঙৰীয়া,
আপোনালোক সকলোকে সম্বোধন জনাইছোঁ, কাৰণ কোৱাৰ আগমুহূৰ্তত সম্পাদকদেৱে 5 মিনিট নিৰ্ধাৰিত সময় সকলোকে সভাৰ প্ৰাক মুহূৰ্তত নিৰ্ধাৰণ কৰি দিছে। সেয়েহে সকলোকে সম্বোধন জনাই আপোনালোক জ্যেষ্ঠ সকলোৰে শ্ৰীচৰণত প্ৰণিপাত জনাই মোৰ দুআষাৰ অনুভৱ ব্যক্ত কৰিবলৈ আগবাঢ়িছোঁ। আচলতে মই এটা ফেচবুক পেজৰ আলম লৈ ক'ব গৈছোঁ। দুদিন আগতে আমাৰ সঞ্জীৱ দাই লিখিলে যুৱ নাট্যকাৰ বুলি, কিন্তু মই নিজকে ভবা নাই কোনো ধৰণৰ নাট্যকাৰ বুলি। আৰু নাটকখনৰ যি অনুভৱ ইতিমধ্যে উন্মোচক ডাঙৰীয়াকে ক'লে, আচলতে নিজে দেখি থকা কিছুমান ঘটনাক বাস্তৱ ৰূপ দি প্ৰকাশ কৰিবলৈ চেষ্টা কৰি আচলতে এই যিকেইখন নাটক লিখিলোঁ, আৰু সেই নাটককেইখনক সমাজত যাতে মানুহ সকলোৱে বিষয়বস্তুটোক আদৰি লয় তাৰ কাৰণেহে আচলতে লিখিবলৈ আৰম্ভ কৰিছিলোঁ। আৰু নিজেও জানো যে বহু কথা হয়তো নাটকৰ মাধ্যমেৰে জনসমাজত বেছিকৈ মানুহে বুজি পায়, সৰ্বসাধাৰণ জনসাধাৰণে বেছিকৈ জানিব পাৰে। আৰু তাকে আগত ৰাখি দুদিনৰ আগতে ৰঙানদী আকৌ তাণ্ডৱ ধুমুহা দেখুৱাই গ'ল। সৰুৰ পৰাই সেই ৰঙানদীৰ তাণ্ডৱ ধুমুহাই হওক বা সোৱণশিৰিৰ যি বানপানী হয় সেইবিলাক দেখি আছিলোঁ, আৰু তাকে প্ৰকাশ কৰিবৰ কাৰণে মনটোৱে কেতিয়াবা কৈ আছিল। আৰু তাকে ৰূপ দি ৰঙানদীৰ ৰিঙিয়াই চুটি নাটখন লিখিলোঁ। আৰু আচলতে আগ কথাত লিখিছোঁৱেই, মই হয়তো সেই নাটবিলাক লিখিবলৈ আগ নাবাঢ়িলোঁ হয়, হয়তো মোৰ শিক্ষকতা জীৱনত মই ছাত্ৰ কেইজনমানক হয়তো যদি মোৰ ছাত্ৰ হিচাপে নাপালোঁ হয়। আচলতে তেওঁলোকক লগ পাই হেঁপাহবোৰ মেল খাই গ'ল, আৰু যিকেইখন নাট তেওঁলোকক লৈ লিখি আচলতে বাটে ঘাটে চিয়াজুলি বাগানলৈকে কৰিবলৈ প্ৰয়াস কৰিলোঁ। আৰু গোটেইকেইখন নাট ইয়াত গোটেইকেইখন পৰিৱেশ, নদী, এনেধৰণৰ কিছুমান বাৰ্তা লৈ লিখা নাট আপোনালোকে পঢ়ি চাব। যিখিনি মনৰ ভাৱধাৰা আছিল তাকে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু উন্মোচক ডাঙৰীয়াৰ ওচৰতো যথেষ্ট মই ধন্যবাদ জনাব লাগিব, কাৰণ ৰঙানদীৰ ৰিঙিয়াই নাটখন স্কুলৰ মঞ্চত কৰাৰ পিছত ইয়াক ক'ভিডৰ জটিল পৰিস্থিতি চলি আছিল, আৰু সেই ক'ভিডৰ জটিল পৰিস্থিতিৰ মাজত মাস্ক বান্ধি মোৰ ছাত্ৰকেইজনক লৈ এখন চুটি ছবি বনালোঁ, ৰঙানদীৰ ৰিঙিয়াই নামৰ চুটি ছবিখন। আৰু সেই ৰঙানদীৰ ৰিঙিয়াই নামৰ চুটি ছবিখনৰ যিটো প্ৰথম কবিতা, সেই কবিতাটোৰ সম্পাদনাৰ দায়িত্বত আমাৰ দুলাল ছাৰ আছে, ছাৰেও সহায় কৰিছিল। মই পুনৰ ছাৰক মনত পেলাইছোঁ। আৰু যিদিনাখন উন্মোচনী অনুষ্ঠান আছিল, আমাৰ পৰেশ বৰা ছাৰে উন্মোচন কৰিছিল, আৰু সেই উন্মোচনীৰ বাতৰিটোত সাদিনৰ দৰে কাকতত আমাৰ এই চুটি ছবিখনৰ বিষয়ে বৰুৱা ডাঙৰীয়াই লিখিছিল। আৰু যাৰ কাৰণে মনতে ভাবিছিলোঁ যে পিছৰ পৰ্যায়ত যদি নাটকৰ কিবা কাম কৰোঁ, হয়তো তেখেতৰ দ্বাৰাই আমি আগবাঢ়িম। আৰু দুটা কথা তেখেতে ক'বলৈ আগবাঢ়িছোঁ। বিভিন্ন ধৰণৰ অনুষ্ঠানত তেখেতক লগ পাই থাকোঁ। যোৱা বছৰ এটা অনুষ্ঠান কৰিছিলোঁ তেখেতৰ পৰামৰ্শৰ মতে, 2nd ডিভিজন পোৱা ছাত্ৰ ছাত্ৰীসকলক লৈ। তেওঁলোকক পাছ কৰাৰ পিছত কোনেও মন নিদিয়ে, কিন্তু সেই অনুষ্ঠানটোত তেখেতকে মুখ্য অতিথি হিচাপে লৈ কৰা গ'ল। আৰু দ্বিতীয়তে সেই অনুষ্ঠানটোৰ দিনাখনিয়ে তেখেতৰ লগত কথা বতৰাৰ মাজতে তেখেতে জনাইছিল যে যোগ্যতা জনাব লাগিব ৰিণ্টু শইকীয়া সম্পাদক ডাঙৰীয়া, কাৰণ পৰিকল্পনাটো আছিল, কিন্তু ভবা নাছিলোঁ ইমান সোনকালে এই পৰিকল্পনাটোৱে আজি এক পূৰ্ণতা লাভ কৰিব বুলি। সদায় মোক কৈ থাকে নাটকখন উলিয়াব লাগে। মাজতে নাটকৰ কাম কাজ চলি থাকোঁতে তেখেতে ক'লে যে আপোনাৰ জন্মৰ চনটো দিয়ক, আগ কথাখিনি লিখি পেলাওঁ আৰু নাটকখিনি দিলে নাটকখন যি হয় ওলাব। তেতিয়া মই চনটো কওঁতে 23 জুন, এইটো আছিল মে' মাহৰ কাহিনী, আৰু লগে লগে ক'লে যে হয় 23 জুনত আপোনাৰ নাটকখন কিন্তু ওলাবই লাগিব। মই তেতিয়াও ভবা নাই যে নাটকখন ওলাব বুলি, কাৰণ তেতিয়ালৈকে পৰিকল্পনা সম্পূৰ্ণ হোৱাই নাই। ইয়াৰ পিছত 5 জুন আহিল, শাখা সাহিত্য সভাৰ উদ্যোগত এই নাটকতে থকা 2খন নাট আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশন কৰিলোঁ। সেই অনুষ্ঠানত শাখা বিষয়ববীয়াসকল সকলো আছিল, আৰু অনুষ্ঠানৰ পিছত সভাপতিদেৱে খুব জোৰকৈ ক'লে যে 23 জুনটোত কিন্তু এবাৰ কিবা এটা নহয় কিবা এটা হ'বই লাগিব। আৰু সেইকাৰণে আজি এই 2জন ব্যক্তি আৰু শাখাৰ বিভিন্ন বিষয়ববীয়াসকল আছে, সকলোৰে আশীষ লৈ আগবাঢ়ি আজি কিতাপখনৰ শুভ উন্মোচনৰ দিহা কৰে। ধনাত্মক চিন্তা আমাৰ 3জনৰ মাজত ওলাল। সঁচাকৈ যে এনেধৰণৰ মানুহৰ ছত্ৰছায়াত বা তেওঁলোকৰ লগত কথা বতৰা হ'লে যে সম্পূৰ্ণ তাৰ
এটা ফল পোৱা যায় নিশ্চয় দেখা পালোঁ। সামৰিব বিচাৰিছোঁ, কিন্তু সামৰাৰ আগমুহূৰ্তত মই দুজনমান মোৰ ছাত্ৰক চিনাকি কৰি নিদিলে। মই যে নাটক লিখিম মই কেতিয়াও ভবাও নাছিলোঁ, আৰু এনেকৈ যে কেইবাখনো নাটক গোট খাব কেতিয়াও হয়তো মই এনেধৰণৰ মোৰ পৰিকল্পনাও নাছিল। দুজন ছাত্ৰ প্ৰহ্লাদ আৰু পৰীক্ষিত এবাৰ ভেকশ্যন প্ৰতিযোগিতাত ইমান ধুনীয়াকৈ ভেকশ্যন কৰিলে। মই তেতিয়া মন মেলিলোঁ ইহঁত দুটাক লৈ কিবা এখন কৰিম, কিন্তু তাৰ পাছৰ পৰাই এজন এজনকৈ আগবাঢ়ি গৈ থাকিল। পৰমানন্দ আহিল, বিতু আহিল, বিমান আহিল, আৰু এনেকৈ বহুকেইজন শিল্পী হয়তো এতিয়া তেওঁলোক ডাঙৰ হ'ল, বহুকেইজনে বহুতত বেলেগ বেলেগকৈ পঢ়ি আছে, কিন্তু আৰু উৎসাহটো দেখি ভাল লাগিছে। আমি অনুষ্ঠানটোৰ আয়োজক বা অনুষ্ঠানটো কৰিবলৈ আহি পোৱাই নাই, কিন্তু আমাৰ ছাত্ৰকেইজন আমাতকৈ আহি ইয়াত উপস্থিত হৈ আছে। মই আটাইকেইজন ছাত্ৰকে আগলৈ আহিবৰ কাৰণে আহ্বান জনাইছোঁ। ছাৰৰ ওচৰৰ পৰা যেতিয়া আঁতৰি গৈছিলোঁ, মানে শিক্ষা অনুষ্ঠানৰ পৰা যেতিয়া আঁতৰি গৈছিলোঁ, তেতিয়াৰ পৰা নাটকৰ লগত অলপ সম্পৰ্কটো কমি আছে। হ'লেও পুৰণি স্মৃতিবিলাক মনত পেলাই যি দুই এটা সংলাপ মনত আছে, তাৰে দুটা সংলাপ আমি দুটাই আপোনালোকৰ লগত পৰিৱেশন কৰিবলৈ ওলাইছোঁ। আচলতে নাটকখন হৈছে ৰঙা নদীয়ে ৰিঙিয়াই, আৰু তাত মই কৰিছিলোঁ কণ্টিলো চৰিত্ৰটো, আৰু ই কৰিছিল গাঁওবুঢ়াৰ। আৰু এই নাটকখনত মই গাঁওবুঢ়া চৰিত্ৰৰ প্ৰদৰ্শন কৰিছিলোঁ। তাৰে দুটা সংলাপ আপোনালোকক শুনাবলৈ আগবাঢ়িছোঁ। কণ্টিলো দেখোন আছোনা বল, তই আহিবি বুলি মই অতৰ পৰাই বাট চাই আছিলোঁ। তই আহি গাঁৱৰ ইমূৰৰ পৰা সিমূৰৰ খবৰবোৰ নিদিলে মইনো কেনেকৈ জানিম বাৰু কচোন? ময়ো বুঢ়া হৈ আহিছোঁ নহয়। তাকেতো দাইটি, ময়ো ভাবিলোঁ গাঁওবুঢ়া দাইটিৰ ঘৰত চাহ একাপো খাই থৈ আহোঁগৈ, আৰু গাঁৱৰ গৰম খবৰকেইটা গাঁওবুঢ়া দাইটিক জনাই থৈ আহোঁগৈ। ভালেই কৰিলি। এই খুৰীৰ আজি চাহৰ লগত ঢেৰ কিবা কিবি খুৱাই আছে। হয় নেকি? কি বা খুৱাই খুৰীদেৱে? গালি। গালি? গালি। পিছে খুৰীৰক মাতো নেকি? নাই, নালাগে দিয়ক। মোৰজনীৰ পৰা ৰাতিপুৱাৰ পৰাই খাই আহিছোঁ, আৰু গালি চালি খাবলৈ মন নাই। পিছে সেইবিলাক কথা বাদ দে, এতিয়া গাঁৱৰ খবৰকেইটা শুন আকৌ। পিছে কচোন গাঁৱৰ খবৰবোৰ। এই পুনাৰামৰ জীয়েক যে পলাই গৈছিল, পালে নহয় দুটাকে। হয় নেকি? পালে। এতিয়া গৈ দুটাকে পুলিচ থানাত ভৰাই থৈছে। তাকে এই পুনাৰামৰ জীয়েকক যে পলুৱাই নিছিলে, ল'ৰাটোক পুলিচে কেনেকুৱা পিটিছে। হয় নেকি? পিটিছে। নাবালিকা অপহৰণৰ দাবীত 20,000 টকা দাবী কৰিছে। কি যে কলি, দেশ দুনিয়া চব ৰখাতলৈ গ'ল বুজিছ কণ্টিলো। তাকেহে দাইটি, আগতে গাঁৱৰ গাঁওবুঢ়া হিচাপে এইবোৰ মই মীমাংসা কৰিছিলোঁ। এতিয়া এই সামান্য কথাটোতে গৈ থানা পালেগৈ। পিছে ভাবি আচৰিত লাগে দেই, এই থানাৰ পুলিচ মুখাই দৰমহা পায় নে নাপায় বাৰু? প্ৰতিটো কেছতে যে 5,000 10,000কৈ দাবী কৰে। এনেকৈ হ'লে বাৰু দেশখন কেনেকৈ আগবাঢ়ে কচোন? আৰু এটা কথা শুন আকৌ। কচোন। এই মনেশ্বৰ যে হাঁহজনী আছিলে, মনেশ্বৰ বগী, এই মনেশ্বৰ হাঁহজনীয়ে গৈ দেওৰামৰ নঙলা মুখতে কণী এটা পাইলে। ইফালে দেওৰামৰ সৰুটো পুতেক মেট্ৰিক পৰীক্ষা দিছিলে নহয় এবাৰ। সেইদিনা আকৌ গণিত পৰীক্ষা। দেওৰামৰ পুতেকটো ওলাই যাওঁতে কণীটো দেখা পায় নহয়। তাৰপিছত কণীটো দেখা পাই বোলে গণিত পৰীক্ষাত 30 নম্বৰ কৰিব নোৱাৰিলে। হয় নেকি? উপায় নাপাওঁ মনেশ্বৰ গ'ল নহয় পুলিচ থানালৈ। তাৰপিছত আৰু ৰাতিলৈ মনেশ্বৰৰ ঘৰত পুলিচে আহি মনেশ্বৰৰ ঘৰ কাকোকে বিচাৰি নাপায়। পুলিচে আহি মনেশ্বৰৰ ঘৰ কাকোকে বিচাৰি নাপায়, হাঁহজনীকে ভাই লৈ গ'ল। তাৰপিছত আৰু কি হ'ব? পুলিচ কেইটা বৰ ৰাক্ষস। তললৈ মূৰটো দি থাকে, পানীত উপঙি থাকে, কিবা কিবি। মই মাত্ৰ আৰম্ভ কৰিছিলোঁ আমাৰ যিটো অতিথি কক্ষ 2 ৰুমত যিখিনি আমাৰ ঐতিহাসিক সমল আছিলে সেইখিনি মই মানে ওপৰত আহিলে গোটেইকেইটাই বোলো এই আমাৰ মানে মিটিং হৈ আছিলে, দেখিছিলে মিটিঙত। তাৰপৰা আমি মিটিং শেষ কৰি গোটেইকেইটা আহিলোঁ। ইয়াত 2খনমান ফটো মাৰোঁ, মানে ক'ৰবালৈ আহিলে ফটো এখন নমৰাকৈ গ'লে ভাল হ'ব জানো? সেইটোৱে আমাৰো অনুভৱ। এইটো আমি ফটো মাৰিম এতিয়া। ব'লক ভিডিঅ'টো একদম শেষলৈকে